যিসকল ছাত্ৰ ছাত্ৰীয়ে আগন্তুক মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ'বলৈ গৈ আছা তোমালোকৰ কাৰণে আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ ভিডিঅ' কাৰণ এই ভিডিঅ'ত মই 2 নম্বৰ পাঠ দশম শ্ৰেণীৰ বিজ্ঞানৰ 2 নম্বৰ পাঠ অম্ল ক্ষাৰক আৰু লৱণ নামৰ চেপ্টাৰটোৰ পৰা মোস্ট ইম্পৰ্টেন্ট 30টা প্ৰশ্ন মই ইয়াতে কি কৰিছো সংযোগ কৰিছো আৰু মোৰ দৃঢ় বিশ্বাস যদি মেট্ৰিক পৰীক্ষাত এই চেপ্টাৰৰ পৰা যিকোনো এমসিকিউ আহিলে এই 30টাৰ ভিতৰতে আহিব বুলি মই গ্যাৰান্টি দিছো গতিকে ছাত্ৰ ছাত্ৰীসকল মই আশা কৰিছো এই ভিডিঅ'টো সম্পূৰ্ণলৈকে চাবা এই প্ৰশ্নবিলাক লিখি ৰাখিবা মনত ৰাখিবা ইয়াৰ পৰাই কিন্তু 100% কি পৰিব কমন পৰিব গতিকে সময় নষ্ট নকৰি আজিৰ এই সেশনটোৰ প্ৰথম যি প্ৰশ্ন সেই প্ৰশ্নটোলৈ মই আগবাঢ়িছো 1 নম্বৰ প্ৰশ্নত কৈছে তলৰ কোনটো যৌগৰ ৰাসায়নিক নাম ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট ইয়াত কিছুমান যৌগৰ নাম কৈছে এই যৌগবিলাকৰ ভিতৰত কোনটো যৌগৰ নাম ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট তো 1 নম্বৰ অপচন আছে জিপসাম জিপসামৰ নাম কি জিপসামৰ নাম কি জিপসামৰ নাম হল ক্যালসিয়াম সালফেট ডাইহাইড্ৰেট চাবা দে ক্যালসিয়াম সালফেট দুটা পানীৰ অণু আছে ওয়াশিং সোডা হল আমাৰ সোডিয়াম কার্বনেট ডেকাহাইড্রেট হয়নে কিন্তু ইয়াতে কি কৈছে ক্যালসিয়াম সালফেট হেমিহাইড্রেট মিলা নাই এটু নহয় থার্ড কি কৈছে প্লাস্টার অফ প্যারিসৰ হল ক্যালসিয়াম সালফেট হেমিহাইড্রেট গতিকে শুদ্ধ উত্তৰ এইটো প্লাস্টার অফ প্যারিসৰ ৰাসায়নিক নাম কি ক্যালসিয়াম সালফেট হেমিহাইড্রেট বুজি পালানে এতিয়া আমি সেকেন্ড কোৱেশ্চনলৈ আহিছো কোৱেশ্চন নম্বৰ সেকেন্ড কোৱেশ্চনত সুধিছে কি যে মানুহৰ শৰীৰটোৱে pH স্কেলৰ কিমান পৰিসৰত ভালদৰে কি কৰে শৰীৰবৃত্তীয় কাৰ্যবিলাক সম্পাদন কৰিব পাৰে ইয়াৰ শুদ্ধ উত্তৰটো হল কি 7.0 পৰা 7.8 ৰ ভিতৰত ভালকে চাবা তোমালোকৰ পাঠ্যপুথিত এটা pH স্কেল এনেকৈ এটা দিয়া আছে ইয়াতে 7 দিয়া আছে 14 দিয়া আছে ইয়াতে 0 দিয়া আছে এতিয়া এইখিনি কথা ভালকৈ পাঠ্যপুথিত পঢ়ি লবা আমাৰ কেতিয়া কিমান pH ৰ ভিতৰত দন্তক্ষয় আৰম্ভ হয় আমাৰ পাকস্থলীটোৱে কিমান pH ৰ ভিতৰত ভাল কাম কৰিব পাৰে গতিকে এইখিনি আগতে তুমি প্ৰথম পাঠ্যপুথিৰ কি কৰিব লাগিব pH স্কেলটো ভালকে বুজি ল'ব লাগিব ইয়াতে শৰীৰে ভালদৰে যদি কাৰ্যবিলাক সম্পাদন কৰিব বিচাৰে তেতিয়া হলে pH কিমান হ'ব লাগিব 7.0 অৰ্থাৎ প্ৰথমৰ পৰা এটো নিউট্ৰেল প্ৰথমৰ পৰা ক্ষাৰীয় ফালে যাব লাগিব অম্লৰ ফালে আহিলে কিন্তু কি নহয় আমাৰ শৰীৰটোৱে ভালকে কি কৰিব নোৱাৰে কাম কৰিব নোৱাৰে এতিয়া কোৱেশ্চন নম্বৰ 3 থাৰ্ড কোৱেশ্চনত কৈছে যে আমাৰ কোনটো তলৰ কোনটো pH মানৰ পৰিসৰত দন্তক্ষয় আৰম্ভ হয় বিৰাট ইম্পৰ্টেন্ট ডেন্টাল কেভিটি যে আৰম্ভ হয় আমাৰ দন্তক্ষয় যে আৰম্ভ হয় কিমান pH ৰ ভিতৰত এতিয়া ইয়াতে শুদ্ধ উত্তৰটো হ'ব আমাৰ এইটো 5.5 তকৈ কম অৰ্থাৎ কি আম্লিক মাধ্যমত কি মাধ্যমত আম্লিক মাধ্যমত মোস্ট ইম্পৰ্টেন্ট এবিলাক কিন্তু পাঠ্যপুথিত আছে পাঠ্যপুথিৰ পৰা হুবহু কি কৰিছো মই উঠাই দিছো মোস্ট ইম্পৰ্টেন্ট উল্টা কিন্তু নকৰিবা ইয়াতে বহুত কেটা আছে প্ৰবলেম হ'ব পাৰে দন্তক্ষয় কিমানৰ আৰম্ভ হয় 5.5 ত নেক্সট কোৱেশ্চন আছে সুৰাত পাতৰ হোং বিন্দিলে তলৰ কোনটো এসিড নিহিত হয় তাৰ মানে সুৰাতৰ পাতত কি এসিড আছে 1 নম্বৰ কৈছে এসিটিক এসিড নাই সাইট্ৰিক এসিড নেমু টেঙাত আছে ল্যাকটিক এসিড দৈত আছে মিথানয়িক এসিড শুদ্ধ উত্তৰ সুৰাতৰ পাতত কি আছে মিথানয়িক এসিড আছে মিথানয়িক এসিডৰ আন এটা নাম কি ফৰ্মিক এসিড আৰু সংকেত হল HCOOH এটো হল মিথানয়িক এসিডৰ কি ফৰ্মুলা নেক্সট আহিছো আমি কোৱেশ্চন নম্বৰ 5 ত ইয়াৰে কোনটো যৌগক পানীৰ স্থায়ী কঠিনতা দূৰ কৰিবলৈ ব্যৱহাৰ কৰা হয় এতিয়া আমি জানো কঠিন পানী মানে কি যি পানীত সাবুনে কি ফেন উৎপন্ন কৰিব নোৱাৰে সেই পানী হল আমাৰ কি পানী কঠিন পানী এতিয়া পানীৰ কঠিনতা দূৰ কৰিবলৈ ইয়াৰে কোনটো আমি ব্যৱহাৰ কৰিব পাৰো 1 নম্বৰটোৱে শুদ্ধ ওয়াশিং সোডা ব্যৱহাৰ কৰিলে পানী কি হয় কঠিন পানী আমি কোমল পানীলৈ কি কৰিব পাৰো ৰূপান্তৰিত কৰিব পাৰো নেক্সট প্ৰশ্ন হল আমাৰ 6 নম্বৰ কোৱেশ্চন নম্বৰ 6 তলৰ কোনবিধ যৌগই ক্লোৰিনৰ সৈতে বিক্ৰিয়া কৰি ব্লিচিং পাউডাৰ কি পাউডাৰ ব্লিচিং পাউডাৰ উৎপন্ন কৰে ব্লিচিং পাউডাৰৰ সংকেত কি ক্যালসিয়াম অক্সিক্লোৰাইড এটো হল আমাৰ ব্লিচিং পাউডাৰ এই ব্লিচিং পাউডাৰ পাবলৈ ক্লোৰিনৰ লগত ইয়াৰে কোনটো যোগ কৰিব লাগিব শুদ্ধ উত্তৰ কি ক্যালসিয়াম হাইড্ৰক্সাইড অৰ্থাৎ ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যদি আমি কি যোগ কৰো ক্লোৰিন যোগ কৰো আনফালে আমাৰ কি উৎপন্ন হ'ব ব্লিচিং পাউডাৰ ক্যালসিয়াম অক্সিক্লোৰাইড বিক্ৰিয়াটো সম্পূৰ্ণ কৰি দিয়া নাই মনত ৰাখিবলৈ খালি তোমালোকক কৈছো যে ক্লোৰিনৰ লগত কি যোগ কৰিব লাগিব ক্যালসিয়াম হাইড্ৰক্সাইড যোগ কৰিব লাগিব তেতিয়া হলে আমি কি পাম ব্লিচিং পাউডাৰ পাম অৰ্থাৎ ক্যালসিয়াম অক্সিক্লোৰাইড পাম নেক্সট কোৱেশ্চন প্লাস্টার অফ প্যারিসে পানীৰ সৈতে বিক্ৰিয়া কৰি কি উৎপন্ন কৰে ইয়াৰ শুদ্ধ উত্তৰটো হল জিপসাম কি উৎপন্ন কৰে জিপসাম উৎপন্ন কৰে প্লাস্টার অফ প্যারিস মানে কি ইতিমধ্যে আমি পাইছো
ক্যালসিয়াম সালফেট হেমিহাইড্রেট তার লগত যদি আমি পুনৰ কি যোগ কৰোঁ পানী যোগ কৰোঁ তেতিয়াহ'লে উৎপন্ন হ'ব কি উৎপন্ন হ'বগৈ জিপসাম জিপসামৰ সংকেত কি ক্যালসিয়াম সালফেট ডাইহাইড্রেট বিক্রিয়াটো সমতুল কৰা নাই যেনেকৈ আছে তেনেকৈ ৰাখিছোঁ বুজি পাব লাগে জাস্ট ঠিক আছে না এতিয়া আমি কোৱেশ্চন নম্বৰ 7 তলৰ কোনবিধ যৌগ উত্তপ্ত কৰি সোডিয়াম কাৰ্বনেট পাব পাৰি সোডিয়াম কাৰ্বনেট পাবলৈ হলে ইয়াৰে কোনটো যৌগক তাপ প্ৰয়োগ কৰিলে হ'ব ইয়াৰ শুদ্ধ উত্তৰ হ'ল কি বেকিং সোডা কি সোডা বেকিং সোডাৰ সংকেতটো তোমালোকে জানি ল'বা দেই বেকিং সোডাৰ সংকেত হ'ল এইটো হ'ল বেকিং সোডা ইয়াৰ নামটো হ'ল কি সোডিয়াম বাইকাৰ্বনেট নাইবা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াক যদি আমি তাপ দিওঁ ইয়াক যদি আমি কি দিওঁ হ্যাঁ তাপ দিই তেতিয়াহ'লে আমাৰ কি উৎপন্ন হ'ব সোডিয়াম কাৰ্বনেট কিন্তু কি হ'ব উৎপন্ন হ'ব নেক্সট প্ৰশ্নত কৈছে অগ্নি নিৰ্বাপক যন্ত্ৰত কোনটো ব্যৱহাৰ কৰা ইয়াৰে কোনটো যৌগ ফায়াৰ এক্সটিংগুইশাৰ বিলাকত ব্যৱহাৰ কৰা হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব বেকিং সোডা কিন্তু বিভিন্ন কামত ব্যৱহাৰ কৰা হয় তাৰে ভিতৰত এটা হ'ল কি ফায়াৰ এক্সটিংগুইশাৰ বিলাকতো কি কৰা হয় বেকিং সোডা ব্যৱহাৰ কৰা হয় নেক্সট কোৱেশ্চন প্ৰশ্ন নম্বৰ 10 বৰাক্স উৎপন্ন কৰিবলৈ ব্যৱহাৰ হোৱা সোডিয়ামৰ যৌগবিধ কি এটা বৰাক্স মানে কি বৰাক্স মানে এনেকুৱা এটা যৌগ যি যৌগটোৱে যিকোনো বস্তু পৰিষ্কাৰকৰণত ব্যৱহাৰ কৰা হয় বৰাক্সৰ সংকেত হ'ল এইটো সোডিয়াম টেট্ৰাবৰেট ডেকাহাইড্ৰেট এইটো হ'ল আমাৰ বৰাক্স ৰাসায়নিক নাম কি সোডিয়াম টেট্ৰাবৰেট ডেকাহাইড্ৰেট কি বৰাক্স এই বৰাক্স ইয়াৰ উৎপাদনত কোনটো যৌগ ব্যৱহাৰ কৰা হয় বৰাক্স আমি ক'ৰ পৰা পাওঁ আমি পাওঁ ওয়াশিং সোডাৰ পৰা কি সোডাৰ পৰা ওয়াশিং সোডা কি সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট এইটো হ'ল আমাৰ কি ওয়াশিং সোডা এই ওয়াশিং সোডাৰ পৰা আমি কি পাওঁ বৰাক্স পাওঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ এই সেশনটোত আলোচনা কৰি থকা প্ৰত্যেকটো প্ৰশ্নই কিন্তু ইম্পৰ্টেন্ট আশা কৰোঁ ভিডিঅ'টো তোমালোকৰ বহুত ভাল লাগিব ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা চোৱাৰ পিছত যদি ভাল লাগে তেতিয়াহ'লে মোৰ এই নতুন চেনেলটোক তোমালোকে অকমান সাপোৰ্ট কৰিবা অকমান মৰম দিবলৈ নাপাহৰিবা বহুত কষ্ট কৰি তোমালোকৰ কাৰণে ভিডিঅ'বিলাক মই প্ৰস্তুত কৰি আছো আৰু আগন্তুক দিনতো মই এনেকৈ প্ৰস্তুত কৰি যাম গণিত আৰু বিজ্ঞানৰ প্ৰত্যেকটো চেপ্টাৰৰ এমসিকিউ এই চেনেলত মই কি উপলব্ধ কৰাম গতিকে মোৰ চেনেলটো ফলো কৰি ৰাখিবা সাবস্ক্ৰাইব কৰি ৰাখিবা নেক্সট কোৱেশ্চন আছে যে বেকিং সোডাৰ ৰাসায়নিক নাম কি আমি ইতিমধ্যে বাৰে কিন্তু কৈ আছো দে বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ভালকে মনত ৰাখিবা বেকিং সোডাৰ ৰাসায়নিক নাম কি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বা সোডিয়াম বাইকাৰ্বনেট বুলি কোৱা হয় নেক্সট আহিছো কোৱেশ্চন নম্বৰ 12 লৈ যৌগ ক্যালসিয়াম অক্সিক্লোৰাইডৰ সাধাৰণ নাম কি ব্লিচিং পাউডাৰ ইতিমধ্যে আমি তো আলোচনা কৰিছোৱে মই ক্যালসিয়াম অক্সিক্লোৰাইডৰ সাধাৰণ নাম কি ব্লিচিং পাউডাৰ এই সাধাৰণ নাম আৰু ৰাসায়নিক নাম এই দুটা বস্তু তোমালোকে ভালকে মনত ৰাখিবা কাৰণ এইবিলাক পৰীক্ষাত আহে হ্যাঁ ব্লিচিং পাউডাৰৰ নাম হ'ল কি ক্যালসিয়াম অক্সিক্লোৰাইড ঠিক আছে বেকিং সোডাৰ ৰাসায়নিক নাম কি বেকিং সোডাৰ ৰাসায়নিক নাম হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ওকে বেকিং পাউডাৰ আৰু বেকিং সোডা কিন্তু বেলেগ বস্তু মৰমৰ ছাত্ৰ ছাত্ৰীসকল বেকিং পাউডাৰ আৰু বেকিং সোডা কিন্তু একে নহয় বেকিং পাউডাৰ কি বেকিং পাউডাৰ হ'ল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট ইয়াৰ লগত যদি টাৰ্টাৰিক এসিড আমি কি কৰোঁ টাৰ্টাৰিক এসিডৰ যদি যোগ কৰা হয় ই হ'ল আমাৰ কি বেকিং পাউডাৰ আৰু ওয়াশিং সোডা কি সোডিয়াম কাৰ্বনেট ডেকাহাইড্ৰেট এই ৰাসায়নিক নাম আৰু সাধাৰণ নামবিলাক মোস্ট ইম্পৰ্টেন্ট তোমালোকে মনত ৰাখিবলৈ চেষ্টা কৰিবা মই সেইকাৰণে প্ৰত্যেকটো অংকত মই স্টেপ বাই স্টেপ মই লিখি দিবলৈ চেষ্টা কৰিছো নেক্সট কোৱেশ্চন নম্বৰ 13 খাদ্যবস্তু ভৰাই ৰখা পাত্ৰবোৰত টিনৰ প্ৰলেপ দিয়া হয় কিন্তু জিংকৰ প্ৰলেপ দিয়া নহয় কোনোবা বস্তু খাদ্যবস্তু পেকেট কৰিবলৈ হলে আমি টিনৰ পাত্ৰ ব্যৱহাৰ কৰোঁ কিন্তু জিংকৰ পাত্ৰ ব্যৱহাৰ নকৰোঁ ইয়াৰ কাৰণ কি জিংকৰ পাৱাৰ বেছি জিংক ইজ মোৰ ৰিএক্টিভ দেন কি টিন গতিকে এইটোৱে হ'ব জিংক টিনতকৈ অধিক সক্ৰিয় এইটো জিংক টিনতকৈ কি অধিক সক্ৰিয় যাৰ কাৰণে আমি জিংক কি কৰিব নোৱাৰো ব্যৱহাৰ কৰিব নোৱাৰো অধিক সক্ৰিয় কাৰণে খাদ্যবস্তু কি কৰিব পয়জনাছ কৰি দিব খাদ্যবস্তু নষ্ট কৰিব নাইবা পাত্ৰৰ ক্ষতি হ'ব ইত্যাদি নেক্সট কোৱেশ্চন দ্ৰৱ এটাই গুৰি কৰি লোৱা কণীৰ খোলা এই কণীৰ খোলা কৈছে মানে কি কণীৰ খোলা কৈছে মানে ক্যালসিয়াম কাৰ্বনেট কণীৰ খোলাত প্ৰায় 95% কি আছে ক্যালসিয়াম কাৰ্বনেট কণীৰ খোলা কৈছে মানে তুমি ধৰি ল'ব লাগিব তাত কি আছে ক্যালসিয়াম কাৰ্বনেট এতিয়া ক্যালসিয়াম কাৰ্বনেটৰ লগত কোনো এটা দ্ৰৱই বিক্ৰিয়া কৰি এটা গেছ উৎপন্ন কৰে সেই গেছটোৱে চূণ পানী ঘোলা কৰিলে তেতিয়া তাৰ মানে তাত কি উৎপন্ন হৈছে কাৰ্বন ডাই অক্সাইড
যদি কেতিয়াবা চূণ পানী ঘোলা কৰাৰ কথা আহে আৰু জুই নুমুৱাই দিয়াৰ কথা আহে তেতিয়াহ'লে সি কি কাৰ্বন ডাই অক্সাইড মনত ৰাখিবা এতিয়া সেই দ্ৰৱটোত কি আছিল এটা দ্ৰৱ যি দ্ৰৱটোৰ লগত কণীৰ খোলা যোগ কৰিলো যোগ কৰাৰ পিছত যি উৎপন্ন হ'ল তাত কাৰ্বন ডাই অক্সাইড উৎপন্ন হ'ল এতিয়া সেই দ্ৰৱটো কি সেই দ্ৰৱটো হ'ল হাইড্ৰক্লৰিক এচিড মনত ৰাখিবা কি এচিড হাইড্ৰক্লৰিক কি এচিড হাইড্ৰক্লৰিক এচিডৰ লগত কেলছিয়াম কাৰ্বনেটে বিক্ৰিয়া কৰিলে উৎপন্ন হ'ব কাৰ্বন ডাই অক্সাইড আৰু কেলছিয়াম ক্লৰাইড দেই কেলছিয়াম ক্লৰাইড উৎপন্ন হ'ব এইফালে কি হ'ব কেলছিয়াম ক্লৰাইড আৰু কি কাৰ্বন ডাই অক্সাইড গতিকে এইটো খুবেই ইম্পৰ্টেণ্ট এইটো এই প্ৰশ্নটো মষ্ট ইম্পৰ্টেণ্ট প্ৰশ্ন ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যন আহিছোঁ অজীৰ্ণতাৰ চিকিৎসাৰ বাবে তলৰ কোন ধৰণৰ ঔষধ ব্যৱহাৰ কৰা হয় যদি কাৰোবাৰ বদ হজম হয় বা ডাইজেষ্ট হোৱা নাই হজম হোৱা নাই তাৰ কাৰণে কোন প্ৰকাৰৰ ঔষধ দিয়া হয় এণ্টিবায়'টিক দিয়া হয় নেকি নহয় এণ্টিবায়'টিক দিয়া নহয় এনালজেচিক দিয়া হয় নেকি বেদনাশক দিয়া হয় নেকি দিয়া নহয় শুদ্ধ উত্তৰটো হ'ল এণ্টাচিড কি দিয়া হয় অম্লনাশক দিয়া হয় বদ হজম হ'লে ডাক্তৰে কি দিয়ে অম্লনাশক দিয়ে আৰু এটা কথা কৈছোঁ অম্লনাশক মানে কি মেগনেছিয়াম হাইড্ৰক্সাইডৰ কি দ্ৰৱ থাকে তাত বেছি পৰিমাণে দেই এই কথাটো কিন্তু মনত ৰাখিবা অম্লনাশক মেগনেছিয়াম হাইড্ৰক্সাইড নেক্সট কুৱেশ্যন আমাৰ এটা দ্ৰৱই ৰঙা লিটমাছ নীলা কৰে কোনে খাৰে তোমালোকে জানিবা এই দুটা শব্দ মনত ৰাখিবা এটাৰ নাম হ'ল এনিৰ আৰু এটা হ'ল খাৰণী মই শৰ্টকাট বুজাই দিছোঁ দেই এনিৰ আৰু কি খাৰণী মানে কি বুজাইছোঁ মই এনিৰ মানে এচিডে এ মানে এচিডে নি মানে নীলা এচিডে নীলা লিটমাছ ৰঙা কৰে সেইকাৰণে শৰ্টকাট লিখছোঁ এনিৰ খাৰণী খাৰকে ৰঙা লিটমাছ কি কৰে নীলা কৰে ৰঙা লিটমাছ নীলা কৰে মানে ইয়াত কি আছে 100% খাৰক আছে তো খাৰকৰ pH কি ইয়াত এইটো এচিডটো নহয় এইটো এচিডত নহয় ইউ এচিড নহয় গতিকে খাৰকৰ pH কি 10 গতিকে এটা দ্ৰৱই কি কৈছে এটা দ্ৰৱই ৰঙা লিটমাছ কি কৰে নীলা কৰে গতিকে ইয়াত pH কি হ'ব পাৰে 10 হ'ব পাৰে নেক্সট কুৱেশ্যনত কৈছে মিল্ক অফ মেগনেছিয়া মই ইতিমধ্যে আলোচনা কৰিছোঁ দেই মিল্ক অফ মেগনেছিয়া কি কামত ব্যৱহাৰ কৰা হয় বদ হজমৰ কাৰণে ই হ'ল এটা এণ্টাচিড মিল্ক অফ মেগনেছিয়া মানে কি এণ্টাচিড আৰু এই মিল্ক অফ মেগনেছিয়াত কি থাকে মেগনেছিয়াম হাইড্ৰক্সাইড থাকে গতিকে শুদ্ধ উত্তৰ কি মেগনেছিয়াম হাইড্ৰক্সাইড ইয়াৰ পিছত আমি নেক্সট কুৱেশ্যনলৈ আগবাঢ়িছোঁ অতি সোনকালে ৰন্ধাৰ বাবে ব্যৱহৃত যৌগটো ৰন্ধন প্ৰক্ৰিয়াত ৰন্ধন কাৰ্যবোৰত সোনকালে সিজিবলৈ ইয়াৰে কোনটো যৌগ ব্যৱহাৰ কৰা হয় ভিনেগাৰ নহয় ৱাশ্বিং ছ'ডা নহয় শুদ্ধ উত্তৰটো হ'ল কি বেকিং ছ'ডা মষ্ট ইম্পৰ্টেণ্ট এই প্ৰশ্নটো কেইবাবাৰো পৰীক্ষাত আহিছে কি কৈছে যে সোনকালে সিজিবলৈ ৰন্ধন সামগ্ৰীত আমি কি যোগ কৰিব পাৰোঁ বেকিং ছ'ডা আমি যোগ কৰিব পাৰোঁ মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকৰ ভিডিঅ'বিলাক নিশ্চয় ভাল লাগিছে যদি ভাল লাগে সুন্দৰকৈ এটা কি কৰিবা কমেণ্ট কৰিবা আৰু মোক অকণমান ছাপোৰ্ট কৰিবা কিয়নো মোৰ এই চেনেলটো একেবাৰে নতুন অসমৰ ভিতৰত 1 নম্বৰ চেনেল হ'বলৈ গৈ আছে সেইকাৰণে মোক অকণমান ছাপোৰ্ট কৰিবা বুলি মই হাত জোৰ কৰি অনুৰোধ জনাইছোঁ আহিছোঁ নেক্সট ভিডিঅ'লৈ নেক্সট কুৱেশ্যনলৈ আহিছোঁ ব্ৰাইন কি বিৰাট ইম্পৰ্টেণ্ট দেই ব্ৰাইন কি খুবেই ইম্পৰ্টেণ্ট ব্ৰাইন মানে কি ছ'ডিয়াম ক্লৰাইড জলযুক্ত ছ'ডিয়াম ক্লৰাইডৰ লগত যদি পানী যোগ কৰা হয় জলযুক্ত জলীয় দ্ৰৱ ছ'ডিয়াম ক্লৰাইডৰ জলীয় দ্ৰৱ কি বুলি কোৱা হয় ব্ৰাইন বুলি কোৱা হয় আহিছোঁ নেক্সট কুৱেশ্যনলৈ দৃষ্টিহীন এজন ছাত্ৰৰ বাবে তলৰ কোনটো সূচক এচিড বেছ সূচক হিচাপে ব্যৱহাৰ কৰা হয় যদি এজন ছাত্ৰ চকুৰে নেদেখে অন্ধ দৃষ্টিহীন তেতিয়াহ'লে তেওঁক আমি কোন ধৰণৰ এচিড ক্ষাৰক সূচক দিব পাৰোঁ যিহেতু তেওঁ ৰঙা নীলা দেখাই নাপায় গতিকে আমি তাক দিব লাগিব গ্ৰানেন্দিক সূচক ইয়াৰে গ্ৰানেন্দিক সূচক কোন আছে ভেনিলা আটম এইটো হ'ল আমাৰ কি গ্ৰানেন্দিক সূচক অল ফেক্টৰী কি ইণ্ডিকেটৰ্ছ গতিকে এইটো আমি দিব লাগিব তাক আহিছোঁ নেক্সট কুৱেশ্যনলৈ খাদ্যবস্তু হজম হ'বৰ বাবে নিঃসৰিত হোৱা গেষ্ট্ৰিক জুইচ তাৰ pH কিমান এতিয়া গেষ্ট্ৰিক জুইচত আমাৰ পাকস্থলীত কি আছে ৰসটো যে আছে ইয়াতে বেছি পৰিমাণে কি আছে জানাই তোমালোকে হাইড্ৰক্লৰিক এচিড আছে যিহেতু এচিড আছে তেতিয়াহ'লে তাৰ pH কি হ'ব এচিড থাকিলে pH কি হ'ব পাৰে হাততকৈ কম হ'ব এচিড যদি আছে তেতিয়াহ'লে সেই তাৰ pH কিমান হ'ব pHৰ পৰিসৰ হাততকৈ কম ইয়াতে আছে হাততকৈ বেছি নহয় হাততকৈ বেছি হ'লে খাৰক হ'ব হাতৰ সমান হ'লে প্ৰথম হ'ব শূন্যটো কেতিয়াও হ'বই নোৱাৰে গতিকে শুদ্ধ উত্তৰ কি হাততকৈ কম নেক্সট কুৱেশ্যনলৈ আহিছোঁ কুৱেশ্যন নম্বৰ 22 কোনো এটা অম্ল আৰু ক্ষাৰকৰ জলীয় দ্ৰৱৰ বাবে কোনটো উক্তি সত্য ইয়াৰে কোনটো উক্তি সত্য ভালকৈ চাবা দেই ষ্টাডি কিন্তু কৰিব লাগিব যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা বাঢ়িব যিমানে pH বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব
আচ্ছা এনেকৈ আমি বুজি নাপাওঁ তেতিয়াহ'লে মই কি কৰিম এটা মোটামুটি এটা pH স্কেল ইয়াতে মই অংকন কৰিম ইয়াতে 7 ইয়াতে 14 ইয়াতে কি 0 ভালকৈ চাব এতিয়া pH বাঢ়িছে এইফালে pH বাঢ়িছে pH যদি বৃদ্ধি হয় তেতিয়াহ'লে কাৰ গুণ বৃদ্ধি হয় pH বাঢ়া মানে কি ক্ষাৰকৰ গুণ বাঢ়া ক্ষাৰকৰ গাঢ়তা বাঢ়া pH বাঢ়িলে ক্ষাৰকৰ গুণ বাঢ়িব pH কমিলে কি কৰিব pH বাঢ়িলে ক্ষাৰকৰ গুণ বাঢ়িব pH কমিলে ক্ষাৰকৰ গুণ কমিব এচিডৰ গুণ বাঢ়িব এতিয়া আমি ইয়াতে মিলাম ইয়াতে আমি কি পাম চোৱাচোন কোৱেশ্চন নম্বৰ কি আছে 2 নম্বৰটো শুদ্ধ আৰু 4 নম্বৰটো শুদ্ধ ভালকৈ চোৱা অপচন যিমানে pH বেছি হয় যিমানে pH কি হয় বেছি হয় সিমানেই অম্লৰ গাঢ়তা কমিব অম্লৰ গুণটো কমি যাব যিমানে এইফালে বাঢ়িব অম্লৰ গুণ কমিব ৰাইট শুদ্ধ 4 নম্বৰ কি কৈছে যিমানে pH কমি যায় যিমানেই pH কমি যায় সিমানেই ক্ষাৰৰ কি কৈছে গাঢ়তা কমিব সিমানেই ক্ষাৰৰ গাঢ়তা কমিব ইয়েস ক্ষাৰৰ গাঢ়তা কমিব এচিডৰ গাঢ়তা বাঢ়িব ক্ষাৰটো কমিব এই দুটাই শুদ্ধ বাকিবিলাক ফলছ গতিকে 2 আৰু 4 শুদ্ধ 2 আৰু 4 কি শুদ্ধ এই প্ৰশ্নটো খুবেই ইম্পৰ্টেন্ট কিন্তু এই ধৰণৰ প্ৰশ্নবিলাকে কিন্তু আহি থাকে আহিছো নেক্সট প্ৰশ্নলৈ বেকিং পাউডাৰ তৈয়াৰ কৰিবলৈ ভালকৈ চাবা বেকিং পাউডাৰ মই ইতিমধ্যে ইয়াৰ অলপ আগত কেই মিনিটমান আগতে মই কিন্তু কথাটো কৈছো বেকিং পাউডাৰ আৰু বেকিং সোডা একে নহয় বেকিং পাউডাৰ ইকুৱেল টু যে পাউডাৰৰ কথা কৈছে পাউডাৰ এই বেকিং পাউডাৰটো পাবলৈ হলে তাতে বেকিং সোডা লাগিব আগতে কি লাগিব বেকিং সোডা লাগিব দেই তাৰ লগত টাৰ্টাৰিক এসিড যোগ কৰিব লাগিব টাৰ্টাৰিক এসিড বুজি পাইছে এতিয়া বেকিং পাউডাৰ মানে বেকিং সোডা প্লাস টাৰ্টাৰিক এসিড তো বেকিং সোডা প্লাস টাৰ্টাৰিক এসিড শুদ্ধ উত্তৰ এইটো টাৰ্টাৰিক এসিড বা তেনেকুৱা ধৰণৰ দুৰ্বল এসিড এটো আৰু কেৱল যে টাৰ্টাৰিক এসিড হেনেকুৱা নহয় দুৰ্বল এসিড হলেও হ'ব যিকোনো নেক্সট আহিছো কোৱেশ্চন নম্বৰ 24 এসিটিক এসিডত যেতিয়া সোডিয়াম বাইকাৰ্বনেট যোগ কৰা হয় তেতিয়া এবিধ গেছ উৎপন্ন হয় উৎপন্ন হোৱা গেছটোৰ ক্ষেত্ৰত তলৰ কোনটো উক্তি প্ৰযোজ্য এতিয়া কি গেছ বা উৎপন্ন হয় এটো প্ৰথম জানিব লাগিব এসিটিক এসিডত যেতিয়া সোডিয়াম বাইকাৰ্বনেট যোগ কৰা হয় এটা গেছ উৎপন্ন হয় তে কি গেছ উৎপন্ন হয় এটো জানিব লাগিব ৰিঅ্যাকশনটো এতিয়া মই এই কথাখিনি তোমালোকক বুজাই দিছো যে এসিটিক এসিড CH3COOH এটো হল এসিটিক এসিড তাৰ লগত আমি কি যোগ কৰিছো সোডিয়াম বাইকাৰ্বনেট মানে কি সোডিয়াম বাইকাৰ্বনেট মানে কি সোডিয়াম বাইকাৰ্বনেট হল বেকিং সোডা ভালকে চাবা দে সোডিয়াম বাইকাৰ্বনেট কৈছে ইয়াতে বেকিং সোডা যোগ কৰি দিয়াৰ পিছত কি হ'ব ৰিঅ্যাকশনত এটা কি উৎপন্ন হ'ব সোডিয়াম এসিটেট সোডিয়াম কি এসিটেট চাবা দে COONF এটো হল সোডিয়াম এসিটেট এটো উৎপন্ন হ'বই লগতে উৎপন্ন হ'ব কার্বনিক এসিড কি এসিড কার্বনিক এসিড এটো হল আমাৰ কি কার্বনিক এসিড এটো উৎপন্ন হ'ব আকৌ সেই কার্বনিক এসিডটো ভাঙি গৈ দুটা ভাগ হ'ব একফালে হ'ব কার্বন ডাই অক্সাইড আৰু একফালে হ'ব কি পানী এটা গ্যাসটো কি উৎপন্ন হ'ল আমি তো বুজি পালো কি গ্যাস উৎপন্ন হ'ল কার্বন ডাই অক্সাইড যেহেতুকে কার্বন ডাই অক্সাইড গ্যাস উৎপন্ন হৈছে তেতিয়া হলে ই চূণ পানী ঘোলা কৰিব শুদ্ধ কথা ই জ্বলি থকা শিখা নুমুৱাই দিব শুদ্ধ কথা বাকি দুটা শুদ্ধ নহয় গতিকে এই অপচন নম্বৰ 1 আৰু 2 শুদ্ধ এটো এটা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন দেই ভালকে চাবা মোস্ট ইম্পৰ্টেন্ট প্ৰশ্ন বুলি কৈছো ইয়াৰ পিছত আমি নেক্সট কোৱেশ্চনলৈ আহিছো সোডিয়াম কাৰ্বনেট সংকেত প্ৰত্যেকটোৰে সংকেত জানিব লাগিব এটো হল আমাৰ সোডিয়াম কাৰ্বনেট হৈছে ক্ষাৰকীয় লৱণ এটো এটা লৱণ কিন্তু কি প্ৰকৃতিৰ ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ ইয়াৰ কাৰণ হল ইয়াত থকা ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ কৈছে গতিকে অম্লটো দুৰ্বল হ'ব ক্ষাৰকীয় প্ৰকৃতিৰ লৱণ কৈছে না নাই এই লৱণটো কি প্ৰকৃতিৰ ক্ষাৰকীয় তো ক্ষাৰকীয় যদি কৈছে তেতিয়া হলে ক্ষাৰকটো ষ্ট্ৰং হ'ব ক্ষাৰক ষ্ট্ৰং আৰু অম্লটো দুৰ্বল অম্ল ক্ষাৰক তীব্ৰ শুদ্ধ উত্তৰ এটো নেক্সট কোৱেশ্চন হল যদি এটা অম্লৰ দ্ৰৱ ক্ষাৰকৰ দ্ৰৱৰ সৈতে মিশ্ৰণ ঘটাই দিও তেতিয়া হলে কি ঘটিব এটো আমি ক্লাস 8 ৰ পৰাই পাই আছো হয় না নহয় যদি এসিডৰ লগত কি যোগ কৰা হয় ক্ষাৰ যোগ কৰা হয় তেতিয়া হলে এই ফালে উৎপন্ন হ'ব লৱণযুক্ত পানী উৎপন্ন হ'ব আৰু এই বিক্ৰিয়াটো কি বুলি কোৱা হয় প্ৰশমন বিক্ৰিয়া নিউট্ৰেলাইজেশন ৰিঅ্যাকশন বুলি কয় তো ই কি কৈছে কি উৎপন্ন হ'ব তাত লৱণ উৎপন্ন হ'ব পানী আৰু লগতে তাপ উৎপন্ন হ'বই তাপ গতিকে দ্ৰৱটোৰ উষ্ণতা বাঢ়িব শুদ্ধ কথা দ্ৰৱটোৰ উষ্ণতা একো নাই দেখোন এটা একাটা দ্ৰৱৰ উষ্ণতাৰ কোনো পৰিৱৰ্তন নহয় অশুদ্ধ লৱণ আৰু পানী উৎপত্তি হ'ব ইয়েস লৱণ উৎপত্তি হ'ব পানীৰ উৎপত্তি হ'ব লগতে দ্ৰৱটোৰ উষ্ণতা কি হ'ব বাঢ়িব এটো হল আমাৰ প্ৰশমন বিক্ৰিয়াৰ ধৰ্ম নেক্সট কোৱেশ্চন নম্বৰ 27 নেমু টেঙাৰ ৰস আৰু কফিত কি আছে
নেমু টেঙাৰ ৰসত এচিড আছে আমি জানো সাইট্ৰিক এচিড কি এচিড সাইট্ৰিক এচিড আছে আৰু কফিত কিন্তু খাৰ আছে খাৰক আছে কফিত কি আছে খাৰক আছে গতিকে নেমু টেঙাৰ ৰস আমলিক আৰু কফি হল খাৰকে শুদ্ধ বাকিবিলাক কিন্তু অশুদ্ধ এই বি নম্বৰটো শুদ্ধ নেক্সট আমি আহিছো কোৱেশ্চন নম্বৰ এই 28 নম্বৰ প্ৰশ্নটো কিন্তু পৰীক্ষাত একবাৰ আহিছিল ছাত্ৰ ছাত্ৰীবিলাকে ভুল কৰি থৈ আহিছে কেনেকৈ কৰিছে চোৱা কৈছে যে সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ এটা 10 ml হাইড্ৰক্লৰিকৰ দ্ৰৱ এটা 8 ml সম্পূৰ্ণৰূপে কি কৰিব পাৰে প্ৰশমিত কৰিব পাৰে এই বস্তুটো মই ইয়াতে বুজাই দিছো ভালকে চাবা মই এনেকৈ বুজাই দিছো এনেকৈ মই সলিউশন বিলাক লৈছো ধৰি ললো ইয়াতে আছে সোডিয়াম হাইড্ৰক্সাইড ইয়াতে আছে কি হাইড্ৰক্লৰিক এচিড প্ৰথমত কি কৈছে নম্বৰ 1 যে সোডিয়াম হাইড্ৰক্সাইডৰ 10 ml আৰু নিউট্ৰেলাইজ কৰে কিমানক হাইড্ৰক্লৰিক এচিডৰ 8 ml হাইড্ৰক্লৰিক এচিডৰ কিমান ml 8 ml কি কৰে নিউট্ৰেলাইজ কৰে 10 ml 8 ml কি কৰে নিউট্ৰেলাইজ কৰে এতিয়া কোৱেশ্চন হল একেটা সোডিয়াম হাইড্ৰক্সাইডৰে এইবাৰ সোডিয়াম হাইড্ৰক্সাইড যদি কিমান ml লও 20 ml যদি লৈছো 20 ml তেতিয়া হলে ইয়াতে হাইড্ৰক্লৰিক এচিড কিমান লাগিব ছাত্ৰ ছাত্ৰীবিলাকে ইয়াত ভুল কৰা দেখা যায় তেওঁলোকে ভাবে এইটো যে 10 টু অনুপাতত লৈ যায় সমানুপাতত লৈ যায় কিন্তু এটো ভুল হৈ যাব তোমালোকক এটা সহজ বুদ্ধি দিছো এই দুটা গুণ কৰি দিয়া এই দুটা গুণ কৰি দিয়া কিমান হ'ব 8 গুণ কিমান 80 হ'ব তো এইফালেও কিন্তু 80 হ'ব লাগিব এইফালেও কিন্তু কি হ'ব লাগিব 80 হ'ব লাগিব ইয়াতো 80 হ'ব লাগিব 80 হ'বলৈ হলে ইয়াতে কি দিব লাগিব তেতিয়া 20 আছে শুদ্ধ উত্তৰটো কি হ'ব 4 হ'ব কিন্তু বহুত ছাত্ৰ ছাত্ৰীয়ে কিন্তু এটো ভুল কৰি থৈ আহে শুদ্ধ উত্তৰটো কি ml 4 ml মই নিজে বহুত ছাত্ৰ ছাত্ৰীয়ে ভুল কৰি আহাৰ পিছত মই দেখিছো যে এইটো ছাত্ৰ ছাত্ৰীবিলাকে কি কৰিছে ভুল কৰিছে তেওঁলোকে সমানুপাতত গৈ অংকটো কৰি থৈ আহিছে যেটো নেকি সম্পূৰ্ণ অশুদ্ধ ইয়াৰ পিছত আমি আমি শেষ প্ৰান্তত উপস্থিত হৈছো এবাৰ আমাৰ 29 কোৱেশ্চন নম্বৰ ভালকে চাবা তলৰ কোনটো এটা তীব্ৰ অম্ল বুলি ক'লে কি এচিটিক এচিড তীব্ৰ নহয় এচিটিক এচিড কি জৈৱ এচিড গতিকে ইটো তীব্ৰ হ'বই নোৱাৰে সাইট্ৰিক এচিড জৈৱ এচিড অক্সালিক এচিড জৈৱ এচিড এইবিলাক ফলমূল ইত্যাদি থাকে গতিকে হাইড্ৰক্লৰিক এচিড কিন্তু অজৈৱ এচিড আৰু জৈৱ এচিডৰ তুলনাত অজৈৱ এচিড বিলাক সাধাৰণতে কি তীব্ৰ হয় ইয়াৰে শুদ্ধ উত্তৰ হ'ব হাইড্ৰক্লৰিক এচিড বাকিবিলাক কিন্তু তীব্ৰ কম হাইড্ৰক্লৰিক এচিডৰ তীব্ৰতা বেছি নেক্সট কোৱেশ্চন আমাৰ লাষ্ট কোৱেশ্চন আজিৰ কোৱেশ্চন নম্বৰ 30 কৈছে মোস্ট ইম্পৰ্টেন্ট সাবাদে এইটো এটা ইম্পৰ্টেন্ট তলৰ কোনটো লৱণত স্ফটিকীকৰণ জল ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন মোস্ট ইম্পৰ্টেন্ট ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন মানে কি এটো আগতে প্ৰথমতে জানি ল'ব লাগিব তোমালোকৰ পাঠ্যপুথিত কিন্তু আছে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন কি এনেকুৱা কিছুমান লৱণ আছে যিবোৰ লৱণত কি আছে ক্ৰিষ্টেলাইজেশন অফ ওয়াটাৰ পোৱা যায় এতিয়া ব্লু ভিট্ৰিয়ল চোৱা ব্লু ভিট্ৰিয়লটো চোৱাচোন এটা পানী আছে না নাই চোৱাচোন নিৰ্দিষ্ট সংখ্যক পানী আছে না নাই কপাৰ সালফেটৰ লৱণৰ লগত পেন্টাহাইড্ৰেট আছে চোৱাচোন কপাৰ সালফেট পেন্টাহাইড্ৰেট এটো হল আমাৰ ব্লু ভিট্ৰিয়ল ইয়াতে কি আছে আমাৰ স্ফটিকীকৰণ আছে তো পানীৰ এটো হৈ গল তাৰ পিছত জিপসাম চোৱা জিপসামত কেইটা অণু আছে পানীৰ দুটা অণু আছে তাৰ পিছত এটো কি ওয়াশিং সোডাত পানীৰ অণু কেইটা আছে 10টা পানীৰ অণু আছে যিবিলাক লৱণত নিৰ্দিষ্ট সংখ্যক কি আছে পানীৰ অণু আছে সেইবিলাক লৱণত কি দেখা যায় ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন দেখা যায় ইয়াতে এটা অপচনতে কি নাই ভালকে চোৱা এটা অপচনতে কি নাই এনেকুৱা নাই ইয়াতো আছে নাই কোড বেকিং সোডা কেনেকৈ পোৱা যায় বেকিং সোডা হল আমাৰ কি এইটো সোডিয়াম হাইড্ৰোজেন বাইকাৰ্বনেট চোৱা গতিকে ইয়াত কোনো কি নাই নিৰ্দিষ্ট সংখ্যক পানীৰ অণু নাই গতিকে ওয়াটাৰ অফ ক্ৰিষ্টেলাইজেশন এইটোতে নাথাকিব বাকি সকলোতে আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজি গোটেই আলোচনা শেষ কৰিলো শেষ হোৱাৰ পিছত তোমালোকৰ কাৰণে আজি এটা প্ৰশ্ন ৰাখিছো এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে কমেন্ট বক্সত দিবা বুলি মই আশা কৰিছো এই প্ৰশ্নটো হল 31 এটো তোমালোকৰ কাৰণে ৰাখিছো মই জাস্ট তোমালোকৰ কাৰণে এটো পাঠ্যপুথিতে আছে তোমালোকৰ মেইন বুকতে আছে টেক্সট বুকত আছে শুক্ৰ গ্ৰহৰ বায়ুমণ্ডল ডেছ এচিড শুক্ৰ গ্ৰহৰ বায়ুমণ্ডলটো কি এচিডৰ ডাঠ বগা হালধীয়া ডাবৰেৰে গঠিত কি এচিড ইয়াৰ উত্তৰটো কি হ'ব ইয়াৰ উত্তৰটো মোৰ কমেন্ট বক্সত তোমালোকে জনাবা মোৰ এই নতুন চেনেলটোক তোমালোকে আদৰি লবা বুলি মই সকলোকে অনুৰোধ জনাইছো তোমালোকে সাপোৰ্ট কৰিবা তোমালোকে সাপোৰ্ট কৰিলে মোৰ ভাল লাগে আৰু ভিডিও বনাইও কি লাগে ভাল লাগে আজিৰ ভিডিওত এইখিনিতে সমাপ্ত কৰিছো নমস্কাৰ